শিৱসাগৰ অসামৰিক চিকিৎসালয়ত এগৰাকী কোভিড আক্ৰান্ত মহিলাই শুকুৰবাৰে নিশা 2:30 জন্ম দিয়ে এটি পুত্ৰ সন্তান। চিকিৎসালয়খনৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰশান্ত প্ৰতিম শৰ্মা আৰু জ্যেষ্ঠ পৰিচাৰিকা সোণমণি তামুলীৰ নেতৃত্বত জন্ম হয় সন্তানটি। চিকিৎসক নাৰ্ছৰ সহযোগত সন্তান জন্ম দিয়ে কাজল পাংগিং নামৰ কোভিড আক্ৰান্ত মহিলাগৰাকীয়ে। শিৱসাগৰ জিলাৰ আমগুৰিৰ হালুৱাটিঙৰ কাজল পাংগিং কোভিড আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল কোভিড ৱাৰ্ডত। অৱশ্যে প্ৰসৱ হোৱা শিশুটিৰ কোভিড টেষ্ট আজিহে সম্পন্ন কৰা হ'ব বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। কিদৰে কোভিড চিকিৎসাৰ মাজতো সুকলমে সন্তান প্ৰসৱ কৰোৱা হয় সেই সন্দৰ্ভত কয়, কালি দুপৰীয়া কাজল পাংগিং নামৰ এগৰাকী প্ৰসূতি তেখেত হালুৱাটিঙৰ তেখেতৰ কালি প্ৰসৱৰ তাৰিখ আছিল। দুপৰীয়া আমাৰ কেজুৱেলিটিলৈ আহিলে বিষ লৈ আমাৰ চিকিৎসকে পৰীক্ষা কৰাৰ পিছত তেখেতক ভৰ্তি কৰাৰ বাবে ব্যৱস্থা কৰিলে। কিন্তু বৰ্তমান আমাৰ অসামৰিক চিকিৎসালয়ত এটা ব্যৱস্থা হৈছে প্ৰতিগৰাকী ৰোগীকে আমি চিকিৎসালয়ত ভৰ্তি কৰাৰ আগতে কোভিডৰ টেষ্ট কৰাওঁ আৰু সেই সূত্ৰে সেই ৰোগীগৰাকীকো কালি কোভিডৰ টেষ্ট কৰিবলৈ আমি পঠাওঁতে দুৰ্ভাগ্যজনকভাৱে তেখেত কোভিড পজিটিভ হিচাপে চিনাক্ত হয় ৰেপিড টেষ্টত আৰু লগে লগে আমাৰ গোটেই প্ৰক্ৰিয়াটো সলনি হৈ গ'ল। গধূলি 6:30 বজাত তেখেতক আমি কোভিড কেয়াৰ চেণ্টাৰ যিটো ডেজিগনেটেড আমাৰ কোভিড কেয়াৰ চেণ্টাৰ তাত আমি ভৰ্তি কৰাওঁ। লাহে লাহে তেখেতৰ বিষটো যিহেতু বাঢ়ি গৈছিল, আমিও আমাৰ গোটেই ছিষ্টেমটো আমি এলাৰ্ট কৰি দিওঁ। আমি ইতিমধ্যে আচলতে আমাৰ এটা কোভিড ডেজিগনেটেড লেবাৰ ৰুম, কোভিড ডেজিগনেটেড চিজাৰিয়ান OT আমি সাজু কৰি ৰাখিছিলোঁৱে। তাৰ লগে লগে আমি আমাৰ যিখিনি পৰিচাৰিকা, যিখিনি মানুহ আনুষংগিক গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত মানুহ, তেখেতসকলক আমি সাৱধান কৰি দিওঁ, সজাগ কৰি দিওঁ। আৰু আজি ৰাতিপুৱা 2:23 বজাত মানুহগৰাকীয়ে খুব স্মুথলি এজন আপোনাৰ মেল বেবীৰ প্ৰসৱ কৰায়। বৰ্তমান মাক আৰু শিশু দুয়োজন নৱজাতক শিশুটি দুয়োগৰাকীয়ে সবল সুস্থ। প্ৰত্যাহ্বানৰ মাজতো সুকলমে সন্তানটি জন্ম লাভ কৰাক লৈ স্বস্তিৰ নিশ্বাস চিকিৎসক তথা পৰিয়ালৰ। শিৱসাগৰৰ পৰা ভৈৰৱ মুণ্ডাৰ ৰিপৰ্ট, প্ৰাগ ডিজিটেল।